নমস্কাৰ মুকবধিৰসকলৰ বাবে বিশেষ বুলেটিন লৈ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী আৰু মোৰ সৈতে আছে গীতাশ্ৰী বেজবৰুৱা প্ৰথমটো খবৰ কলিয়াবৰত কুম্ভকৰ্ণ নিদ্ৰাত আবগাৰী বিভাগৰ আশীৰ্বাদত কলিয়াবৰৰ গ্ৰামাঞ্চলত এতিয়া সুলভ হৈ পৰিছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা শনিবাৰে নিশা কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান কলিয়াবৰ আৰু উলুৱনি আৰক্ষীৰ অভিযানত উলুৱনি গাঁৱৰ বিশ্বজিৎ লাঙি উৰফে জান্তু নামৰ অবৈধ সুৰা ব্যৱসায়ীজনৰ ঘৰৰ পৰা জব্দ কৰা হয় বুজন পৰিমাণৰ সুৰা আবগাৰী বিভাগৰ নীৰৱ ভূমিকাৰ সুযোগ লৈ বিগত বহু বছৰ ধৰি ঘৰৰ পৰা অবৈধভাৱে সুৰাৰ পাইকাৰী ব্যৱসায় চলাই আহিছে বিশ্বজিৎ লাঙি উৰফে জান্তুৱে আনহাতে উলুৱনি থানা এলেকাৰ কেইবাখনো ধাবাত অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ সুৰাৰ বটল কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত অভিযানকাৰী আৰক্ষীয়ে নলতলি অঞ্চলৰ কেইবাখনো হোটেল ধাবাত অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ সুৰা খবৰ এবাৰ জনাম জাগিৰোডৰ বাংথাই গাঁও টাইগাৰ ক্লাবৰ সৌজন্যত বাংথাই গাঁও খেলপথাৰত আয়োজন কৰা হৈছে নকআউট ফুটবল প্ৰতিযোগিতা মুঠ ৩২টা দলে অংশগ্ৰহণ কৰা স্বৰ্গীয় টেপিমাই বৰদলৈ স্বৰ্গীয় ৰোহিত শইকীয়া আৰু স্বৰ্গীয় পদ্মকান্ত শইকীয়া সোঁৱৰণী ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল খেলখন শনিবাৰে অনুষ্ঠিত হয় বাগজাপ আঞ্চলিক ফুটবল ক্লাব আৰু ৰামফৰ ইউনাইটেড স্পৰ্টছ একাডেমীৰ মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন উপভোগ কৰিবলৈ মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ক্ৰীড়াপ্ৰেমীৰ আগমন ঘটে কোৱাৰ্টাৰ ফাইনেল খেলখনত ৰামফৰ ইউনাইটেড স্পৰ্টছ একাডেমীয়ে ২-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে বাগজাপ আঞ্চলিক ফুটবল ক্লাবক এবাৰ খবৰ কলিয়াবৰৰ শ্ৰীকৃষ্ণৰ চৈতন্য প্ৰেমৰ স্বপ্নময় কথাবস্তুৰে ৰঞ্জিত মহাপুৰুষ গুৰুজনাৰ ৰচিত নাট কেলিগোপাল কল্পনাৰ ঐশ্বৰ্যময় সমাৱেশ ঘটা কেলিগোপাল নাটৰে শৰৎকালৰ বিতুপন চন্দ্ৰাৱলী নিশা আকাশ বতাহ মুখৰিত হ'ব শ্ৰীকৃষ্ণ প্ৰেমৰ শাশ্বত মধুৰ স্বৰেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে এতিয়া কলিয়াবৰৰ প্ৰান্তে প্ৰান্তে ডেকা গাভৰু চেমনীয়া ব্যস্ত ৰাসৰ আখৰাত কলিয়াবৰৰ মাধুতাৰী গাঁৱলৈ মাত্ৰ কেইটামান দিন থকা অৱস্থাত ৰাস হ'ব আৰু কৃষ্ণ বন্দৰেৰে তাত মুখৰিত হৈ পৰিছে গাঁওখনৰ যুৱতী বোৱাৰীয়ে কণ কণ শিশুসকলো ব্যস্ত হৈ পৰিছে এতিয়া ৰাসৰ আখৰাত কৃষি কৰ্মৰ জৰিয়তে মহিলা সবলীকৰণৰ উদ্দেশ্যে জোনবিল ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানী নামৰ মহিলা কৃষক সংগঠনৰ শনিবাৰে মায়ঙত অনুষ্ঠিত হয় এখন সজাগতা সভা উক্ত সজাগতা সভাত ৰজা মায়ং কৃষি চক্ৰৰ অন্তৰ্গত প্ৰায় ২ শতাধিক কৃষিৰ প্ৰতি আগ্ৰহী মহিলাই জোনবিল ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীত যোগদান কৰে মুঠ ১০০০ মহিলাক সামৰি ল'বলগীয়া জোনবিল ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পানীটোৱে কৃষিৰ প্ৰতি আগ্ৰহী মহিলাসকলক বিভিন্ন দিশত প্ৰশিক্ষণ দিয়াৰ লগতে উৎপাদিত সামগ্ৰী বিক্ৰীৰ ব্যৱস্থাও কৰিব কৃষিকৰ্ম বা অন্যান্য উৎপাদনমুখী কৰ্মৰ প্ৰতি আগ্ৰহী মহিলাসকলক উদ্যান কৃষি পশুপালন মীন পালন এৰী পালন আদিৰ উন্নত আৰু বৈজ্ঞানিক পদ্ধতিৰে প্ৰশিক্ষণ প্ৰদান কৰিব মহিলাৰ দ্বাৰা গঠিত কৃষক সংস্থাটোৱে ইয়াৰ সমান্তৰালকৈ গ্ৰামাঞ্চলৰ মহিলাসকলক জৈৱিক সাৰ কেঁচু সাৰ আদি উৎপাদন কৰি নিজকে স্বাৱলম্বী কৰি তোলাৰ সুযোগ প্ৰদান কৰিব বুলিও সভাত অৱগত কৰোৱা হয় এবাৰ আমি খবৰ জনাম মেছামাৰীৰ সমাগত পোহৰৰ উৎসৱ দীপাৱলীৰ ইতিমধ্যে প্ৰস্তুতি চলিছে দীপাৱলীত নিজৰ ঘৰখন আলোকসজ্জাৰে উজ্বলাই তুলিবলৈ প্ৰতিজন লোকে প্ৰস্তুতি আৰম্ভ কৰিছে এইপিনে পৰম্পৰা ৰক্ষা কৰি দীপাৱলীত মাটি চাকিৰে পোহৰাই তুলিবলৈ সাজু হৈছে প্ৰতিজন লোক কিন্তু এইবাৰ মিঠাতেলৰ মূল্য বৃদ্ধিয়ে বাৰুকৈ সমস্যাত পেলাইছে প্ৰতিজন লোকক দীপাৱলীত মাটি চাকি জ্বলাই সকলোৱে মিঠাতেল ক্ৰয় কৰিব কিন্তু মিঠাতেলৰ দাম অত্যধিক হোৱাৰ বাবে চিন্তাত পেলাইছে সকলোকে বিশেষকৈ সৰ্বসাধাৰণ লোকসকলে মিঠাতেল ক্ৰয় কৰি দীপাৱলীত মাটি চাকি জ্বলোৱাত এতিয়া 10 বাৰ ভাবিবলগীয়া হৈছে এবাৰ খবৰ ওদালগুৰিৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ পিছত বিপাঙত পৰিছে চাহ মিঠাইৰ দোকানৰ মালিকসকলৰ লগতে গ্ৰাহক কাৰণ 15 দিনৰ ভিতৰত
1400 টকীয়া ৰিফাইন হ'লগৈ 2300 টকা। সেইদৰে 250 টকীয়া চানাৰ 1 কেজিৰ দাম হ'লগৈ 350 টকা। চেনি 1 বেগত বাঢ়িল 300 টকা। বেচনৰ দাম বাঢ়িল 300 টকা প্ৰতি কুইণ্টলত। প্ৰতিবিধ সামগ্ৰীতে হুৰে বাঢ়িছে এতিয়া সামগ্ৰীৰ মূল্য, কিন্তু খবৰ নাই যোগান বিভাগৰ। মিঠাইজাতীয় সকলো সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰস্তুতি চলাইছে সেই হোটেল ব্যৱসায়ীসকলে। গৰুখুটি ঢেকীয়াজুলিৰ পিছত এইবাৰ ঢিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চৰচাপৰি অঞ্চল খালী কৰাৰ জাননী দিছে এইবাৰ চক্ৰ বিষয়াই। 15 দিনৰ ভিতৰত সকলো বেদখলকাৰীক ঠাই খালী কৰিবলৈ নিৰ্দেশ। ঢেকীয়াজুলিৰ ৰাজহ চক্ৰৰ এলেকাধীন তিনিটেকীয়া চাপৰি, ৰাণী টাপু, গঞা টাপু, ফৰচেখুটি, শনিচৰ, কানহায়া টাপু, বিহুৱাৰা টাপু আদি চৰ চাপৰিত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদৰ জাননী দিয়াৰ পিছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰী জাননী পোৱাৰ পিছতে চৰাঞ্চলসমূহত বসবাস কৰি থকা লোকসকলে মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান জনাইছে, উচ্ছেদ কৰক, কিন্তু আমাক জীয়াই থাকিবলৈ অন্য স্থানত সংস্থাপনৰ ব্যৱস্থা কৰক। গৰুখুটিৰ উচ্ছেদ অভিযানে তোলপাৰ লগোৱাৰ পিছত এইবাৰ শোণিতপুৰৰ বৰচলা বিধানসভা সমষ্টিত ব্যাপক উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে প্ৰশাসন। বৰচলা সমষ্টিৰ কেইবাটাও চৰ অঞ্চল মুক্ত কৰাৰ বাবে ইতিমধ্যে ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়াই জাৰি কৰিছে জাননী। বৰচলাৰ চৰ অঞ্চল মুক্ত কৰাৰ বাবে 15 দিনৰ সময়সীমা বান্ধি দিছে ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়াই। ৰঙিয়াৰ চিৰাখুন্দিত ভয়াৱহ খহনীয়া। ৰঙিয়া আৰু কমলপুৰ সমষ্টিৰ সীমান্তৱৰ্তী চিৰাখুন্দিত কুমহাজানৰ প্ৰবল খহনীয়াত জাহ গৈছে মূল পথটো। আৰু ইয়াৰ লগে লগে সময় হৈছে আমাৰ আজিৰ বিশেষ বুলেটিন সামৰাৰ। বিদায় লৈছো মই কৃপাঞ্জলি আৰু মোৰ সৈতে গীতাশ্ৰী বেজবৰুৱাই। নমস্কাৰ। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive.